Hello students, I hope all of you are fine. Welcome back to my class once again. Would you remember that in the last class we have started discussing about an important lesson, a visit to Kaziranga and Shivsagar. Joa class of Tumaloko Moi Kaziranga aru Shivasagar ভ্ৰমণ সম্পৰ্কে অলপ আলোচনা আৰম্ভ কৰিছিলোঁ। তোমালোকক মই কেইটামান কথা মনত পেলাই দিছোঁ আকৌ যে এই লেসনটোত আমি দুটা ইম্পৰ্টেণ্ট প্লেছৰ বিষয়ে আলোচনা কৰিম। মনত আছেনে প্লেছ দুটাৰ নাম কি আছিল? এটা হ'ল কাজিৰঙা, আনটো হ'ল শিৱসাগৰ। Name the two important places about which we are going to discuss in this lesson. The two important places are Kaziranga and Shivasagar. And another important question, could you remember who is the author? Author means writer. Monot ase ne je lesson tor ba part tor likhok jonor naam ki? Who is the writer or author of this lesson? Monot ase ne ki? রাইটারজনৰ নাম হ'ল শ্ৰুতিমালা দুৱাৰা। শ্ৰুতিমালা দুৱাৰা। তোমালোকে ইয়াতে এজন ল'ৰা আৰু এজনী ছোৱালীৰ নাম পাইছা। মনত আছেনে নাম দুটা? লোহিত এণ্ড তৃষা। লোহিত আৰু তৃষা। গতিকে লোহিত আৰু তৃষা এই পাঠটোৰ এটা মূল আকৰ্ষণ। আৰু তোমালোকে ইতিমধ্যে গম পালা যে সেইদিনা ৰাতিপুৱা দুয়োগৰাকী ল'ৰা ছোৱালী অতি সোনকালে সাৰ পাইছিল, টোপনিৰ পৰা সাৰ পাইছিল। কাৰণটো কি আছিল? কাৰণ দেউতাকে তেওঁলোকক কলৈ লৈ যাব? শিৱসাগৰ দেখাবলৈ লৈ যাব। সেইকাৰণে সেইদিনা তেওঁলোকক আৰু মাকে জগাই দিব লগা হোৱা নাছিল। ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু তোমালোকে পালা যে আসাম ইজ এ ইউনিক ল্যান্ড। অসম এখন অতুলনীয় দেশ, এখন অসাধাৰণ ঠাই। কিহৰ কাৰণে কোৱা হৈছিল? কাৰণ ইয়াত কি আছে? টি গাৰ্ডেন্স আছে, এনচিয়েণ্ট টেম্পলছ আছে, নেশ্যনেল পাৰ্কছ আছে, হিষ্টৰিকেল মনিউমেণ্টছ আছে, এণ্ড হোৱাট নট। হিষ্টৰিকেল মনিউমেণ্টছ, ঐতিহাসিক কীৰ্তিস্তম্ভ। এতিয়া সেকেন্ড প্যাৰাগ্ৰাফটো আজি দেখা। সেকেন্ড প্যাৰাগ্ৰাফটো তোমালোকক ইতিমধ্যে মই কৈছিলোঁ আগৰ ক্লাছত যে অলপ ৰিডিং কৰিবা। কৰিলানে অলপ ৰিডিং? সেকেন্ড প্যাৰাগ্ৰাফটোত তোমালোকে পাবা যে লাষ্ট ইয়াৰ they had visited their uncle who lived in তেজপুৰ। তেওঁলোকে যোৱা বছৰ, লাষ্ট ইয়াৰ মানে যোৱা বছৰ, তেওঁলোকে ভিজিট কৰিছিল। ভিজিট মানে ভ্ৰমণ কৰিছিল বা ফুৰিবলৈ গৈছিল। দেয়াৰ আংকেল, তেওঁলোকৰ খুৰা, হু লিভড ইন তেজপুৰ। খুৰাই ক'ত থাকে? তেজপুৰত বাস কৰে। লিভ শব্দটোৰ অৰ্থ হ'ল বাস কৰা। লিভ মানে বাস কৰা। ইয়াতে দেখা লিভ শব্দটো পাষ্ট টেন্সত লিখিছে। লিভৰ লগত এটা ডি লগাই দিলে তেতিয়া আমাৰ সেইটো কি হয়? পাষ্ট টেন্সত ব্যৱহাৰ কৰা হয়। লিভড, বাস কৰিছিল। কোনে বাস কৰিছিল? তৃষা আৰু লোহিতৰ খুৰা। ক'ত বাস কৰিছিল? তেজপুৰত বাস কৰিছিল। তেজপুৰো এখন ঐতিহাসিক ঠাই। both লোহিত and তৃষা enjoyed, এনজয় শব্দটোৰ অৰ্থ হ'ল উপভোগ কৰা। এনজয়, ENJOY। এইটো এনজয়টো দেখিবা পাষ্ট টেন্সত লিখা আছে। এনজয় শব্দটোৰ অৰ্থ হ'ল উপভোগ কৰা। এনজয় মানে হ'ল উপভোগ কৰা। এনজয়ৰ পাষ্ট টেন্স আছে এনজয়, উপভোগ কৰিছিল। কিবা আনন্দ উপভোগ কৰা, কিবা এটা ফিল্ম উপভোগ কৰিলা, সেইটোৱে হয় আমাৰ এনজয় কৰা বুলি কোৱা হয়। both
লোহিত এণ্ড তৃষা এনজয়ড দেয়াৰ ষ্টে দেয়াৰ। দুয়োজনে সেই ঠাইটোত ইমানে উপভোগ কৰিছিল, ছ' মাছ ইমানে, ডেট দে ৱান্টেড টু গ' এগেইন, যে তেওঁলোকে আকৌ তালৈ যোৱাৰ কাৰণে ইচ্ছা কৰিছিল বা বিচাৰিছিল। ৱান্ট মানে বিচৰা, ইম্পৰ্টেণ্ট ৱাৰ্ড মিনিংবিলাক তোমালোকক মই লিখি দি আছোঁ সেইকাৰণে। ওৱান গোটেই পাষ্ট টেন্সত আছে। ওৱান শব্দটোৰ অৰ্থ হ'ল কি? বিচৰা। তেওঁলোকে বিচাৰিছিল। ৱান্টেড বিচাৰিছিল। ৱান্টেড টু গ' যাবলৈ বিচাৰিছিল। এগেইন এগেইন মানে আকৌ, আকৌ তেওঁলোকে ক'ত যাব বিচাৰিছিল? তেজপুৰত যাব বিচাৰিছিল। তেজপুৰত কোন থাকিছিল? হু লিভড ইন তেজপুৰ? ওৱান অফ দ্য আংকেলছ অফ তৃষা এণ্ড লোহিত। বাট দেয়াৰ ফাদাৰ ছেইড, কিন্তু দেউতাকে কৈছিল। দেউতাকে কি ক'লে? ফাদাৰ ছেইড, দেউতাকে কৈছিল, দিছ টাইম, এইবাৰ, আই উইল টেক ইউ টু শিৱসাগৰ, মই তোমালোকক এইবাৰ শিৱসাগৰলৈ লৈ যাম। অৰ্থাৎ তৃষা আৰু লোহিতে ক'ত যাব খুজিছিল? তেজপুৰত, কিন্তু দেউতাকে ক'লে কি? যে তোমালোকক তেজপুৰ নহয়, এইবাৰ শিৱসাগৰলৈ লৈ যাম। হোৱাটছ দেয়াৰ টু চি ইন শিৱসাগৰ? শিৱসাগৰতনো চাবলৈ কি আছে? লেটছ গ' টু আংকেলছ হাউচ ইন তেজপুৰ ইনষ্টেড। ইনষ্টেড মানে হ'ল পৰিৱৰ্তে, এটাৰ পৰিৱৰ্তে আনটো যেতিয়া আমি পাম তেতিয়া এইটো ইংলিছত আমি কি কওঁ? ইনষ্টেড। ইনষ্টেড শব্দটোৰ অৰ্থ হ'ল পৰিৱৰ্তে। ইনষ্টেড উচ্চাৰণটো চাবা, ইনষ্টেড। ইনষ্টেড মানে হ'ল পৰিৱৰ্তে। ইনষ্টেড, ইনষ্টেড মানে পৰিৱৰ্তে। যে কোনে ক'লে? লেটছ গ' টু আংকেলছ হাউচ ইন তেজপুৰ ইনষ্টেড। লোহিত প্লিডেড, প্লিড মানে অনুৰোধ কৰিছিল, কাতৰ অনুৰোধ কৰিছিল? প্লিডেড। লোহিতে অনুৰোধ কৰিছিল যে আমি শিৱসাগৰৰ পৰিৱৰ্তে তেজপুৰ লৈ যাওঁ। লেটছ গ', বলা আমি যাওঁ, টু আংকেলছ হাউচ, আংকেলৰ ঘৰ, ইন তেজপুৰ, ক'ত? তেজপুৰত। ইনষ্টেড, ইনষ্টেড মানে শিৱসাগৰ যোৱাৰ পৰিৱৰ্তে আমি বলা তেজপুৰ লৈ যাওঁ। কোনে কৈছিল এইটো? লোহিতে কৈছিল। ডণ্ট ইউ ৱান্ট টু চি এ নিউ প্লেচ? তোমালোকে এটা নতুন ঠাই দেখিব নোখোজানে? ডণ্ট ইউ ৱান্ট, নোখোজানা, নিবিচাৰা, এইবিলাক হ'লে ডণ্ট ইউ ৱান্ট টু চি, তোমালোকে চাব নোখোজানে? এ নিউ প্লেচ, নিউ মানে হ'ল নতুন, প্লেচ মানে হ'ল ঠাই। ইউ হেভ অলৰেডি চিন তেজপুৰ, অলৰেডি মানে ইতিমধ্যে, অলৰেডি ইতিমধ্যে, ইতিমধ্যে তোমালোকে ইতিমধ্যে, অলৰেডি, ইউ হেভ অলৰেডি ইতিমধ্যে, ইউ হেড অলৰেডি চিন তেজপুৰ, তোমালোকে ইতিমধ্যে তেজপুৰ দেখিছা বা তেজপুৰলৈ তোমালোকে ইতিমধ্যে গৈছা। উইল গ' এগেইন চামডে, আমি আকৌ কোনোবা এদিন যাম। বাট দিছ টাইম, কিন্তু এইবাৰ বা আজি এই বছৰ, লেট মি টেক ইউ টু শিৱসাগৰ, মই তোমালোকক শিৱসাগৰত লৈ যাম। দেয়াৰ ফাদাৰ ছেইড, কোনে ক'লে? দেউতাকে ক'লে। লেট মি টেল ইউ, মই তোমালোকক ক'ম, এবাউট দ্য প্লেচ, ঠাইটোৰ বিষয়ে। অৰ্থাৎ তৃষা আৰু লোহিত শিৱসাগৰ টাউনটোৰ বিষয়ে বিশেষ জনা নাছিল, আৰু সেইকাৰণে তেওঁলোকে ভাবিছিল শিৱসাগৰত যায়নো কি হ'ব, তাতকৈ তেজপুৰ গ'লে ভাল, তেজপুৰ ইমান ধুনীয়া ঠাই, যোৱা বছৰ গৈছিলোঁ, গতিকে তেজপুৰ আকৌ ফুৰিম। কিন্তু দেউতাকে ক'লে তোমালোকে এই ঠাইটোৰ বিষয়ে নাজানা, শিৱসাগৰৰ বিষয়ে তোমালোকে নিশ্চয় গম নোপোৱা, সেইকাৰণে তোমালোকে হয়তো যোৱাৰ ইচ্ছা কৰা নাই। গতিকে লেট মি টেল ইউ এবাউট দিছ ইম্পৰ্টেণ্ট প্লেচ। ফাদাৰ ৱান্টেড টু টেল, ফাদাৰ ৱান্টেড টু ইনফৰ্ম দেম দ্য ইম্পৰ্টেঞ্চ এণ্ড ছিগনিফিকেঞ্চ অফ দ্য প্লেচ। দেউতাকে এই ঠাইটোৰ ইম্পৰ্টেঞ্চ আৰু তাৎপৰ্যৰ বিষয়ে ক'ব খুজিছে। কোনটো ঠাই? শিৱসাগৰ। ইট ৱাজ ফৰ্মাৰলি নন এজ ৰংপুৰ। ফৰ্মাৰলি, ফৰ্মাৰলি মানে আগতে,
ফৰ্মাৰলি, আচলতে ফৰ্মাৰ বুলি ক'লে আমি আগত বা কিছু সময় আগত বা কোনোবা এটা ঘটনা যদি আগতে হৈছে এইটো ফৰ্মাৰলি কোৱা হয়। আগত বা ইয়াতে হৈছে আমাৰ অর্থ পূর্ব, পূর্ব বা পূর্বর। Formerly known as, that means the name of the Shivsagar was formerly known as Rangpur. শিৱসাগৰৰ আগৰ নাম, পুৰণি নাম আমি যদি কওঁ যে শিৱসাগৰৰ পুৰণি নাম কি আছিল, or how was শিৱসাগৰ formerly known as, শিৱসাগৰৰ পূৰ্বৰ নাম কি আছিল বা আগতে থকা যিটো নাম আছিল সেই নামটো কি আছিল, তেতিয়াহ'লে এনসাৰটো হ'ব ৰংপুৰ। The former name of Shivsagar is Rangpur. It was the capital. Capital শব্দটোৰ অৰ্থ হ'ল ৰাজধানী। Capital মানে ৰাজধানী, অৰ্থাৎ আমি জানো যে অসমৰ ৰাজধানী ক'ত, তোমালোকে জানা নিশ্চয়। অসমৰ ৰাজধানী হৈছে দিছপুৰ। Capital শব্দটোৰ অৰ্থ হ'ল ৰাজধানী। Capital ৰাজধানী। What is the capital of Assam? অসমৰ ৰাজধানী ক'ত, তেতিয়া ক'বা the capital of Assam is দিছপুৰ। ঠিক তেনেকুৱা আহোমসকলৰ ৰাজধানী আছিল, it was the capital of the Ahom kings. আহোম ৰজাবিলাক যেতিয়া শাসন কৰিছিল তেতিয়া ৰংপুৰখন আমাৰ ৰাজধানী আছিল। কিহৰ ৰাজধানী আছিল? আহোম ৰজাসকলৰ ৰাজ্য যিটো আছিল তাৰ ৰাজধানী আছিল। কেতিয়াৰ পৰা কেতিয়ালৈ আছিল? ফ্ৰম 1699 to 1788, অৰ্থাৎ 1699 চনৰ পৰা 1788 চনলৈ এইটো আছিল আমাৰ ৰাজধানী। কাৰ? আহোমসকলৰ ৰাজধানী। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কেতিয়াবা তোমালোকে সাৱধান হ'বা যে পৰীক্ষাত ট্ৰু নাইবা ফলছ লিখিব দিয়ে, কেতিয়াবা খালী ঠাই পূৰণ কৰিব দিয়া হয়, ট্ৰু নে ফলছ, বছৰটো অলপ সাধাৰণতে সলনি কৰি দিব, সঁচা নে মিছা বুলি লিখিব দিব। গতিকে হাউ লং ৱাজ দ্য কেপিটেল অফ আহোম, হাউ লং ৱাজ শিৱসাগৰ দ্য কেপিটেল অফ আহোমছ, আহোমসকলৰ ৰাজধানী কিমান দিন আছিল? তেতিয়া আমি লিখিম 1619 to 1788। 1699 চনৰ পৰা 1788 চনলৈ শিৱসাগৰ টাউনটো আহোমসকলৰ ৰাজধানী আছিল। ইউ কেন চি মেনি পণ্ডছ, পণ্ডছ মানে হ'ল পুখুৰী, ডাঙৰ ডাঙৰ তাত পুখুৰী খান্দা আছে। পিছত এই পুখুৰীবিলাকৰ বিষয়ে পাবা, এই পাঠটোতে আছে। মেনি পেলেচেছ, এই শব্দটো লক্ষ্য কৰিব, প্লেচ নহয়, পেলেচ, পেলেচ নট প্লেচ। প্লেচ শব্দটোৰ উচ্চাৰণ হ'লে ব্লেক, আমি যে প্লেচ লিখোঁ, প্লেচ, প্লেচ হ'ল এইটো, এইটো প্লেচ মানে ঠাই, কিন্তু এইটো হ'ল পেলেচ। পেলেচ মানে হ'ল অট্টালিকা, ডাঙৰ অট্টালিকা হ'লে সেইবিলাকক আমি পেলেচ বুলি কোৱা হয়। অট্টালিকা ডাঙৰ, আৰু আগৰ দিনত যিবিলাক ৰজা মহাৰজাবিলাকৰ ডাঙৰ ডাঙৰ ঘৰ বাৰী আছিল সেইবিলাকে পেলেচ বুলি কোৱা হয়। এতিয়াও এখন ডাঙৰ প্ৰকাণ্ড অট্টালিকা যেতিয়া হয় তাক পেলেচ বুলি কোৱা হয়। উচ্চাৰণটো পেলেচ, পেলেচ নট প্লেচ, এইটো হ'ল প্লেচ। দিছ ওৱান ইজ প্লেচ, দিছ ওৱান মিনছ প্লেচ মানে ঠাই বুজোৱা হয়, দিছ ওৱান ইজ পেলেচ। আৰু শিৱসাগৰ টাউন যিহেতু আহোম ৰজাসকলৰ এইটো ৰাজধানী আছিল, সেইকাৰণে ইয়াত ডাঙৰ ডাঙৰ পুৰণি অট্টালিকা কিছুমান দেখিবলৈ পাবা। তাতে গ'লে কি কি দেখিবলৈ পাবা? পুখুৰী, মেনি পণ্ডছ, মেনি পেলেচেছ এণ্ড বিউটিফুল টেম্পলছ। টেম্পলছ মানে মন্দিৰ, বিউটিফুল টেম্পলছ মানে সুন্দৰ ধুনীয়া মন্দিৰ কিছুমান তাতে দেখিবলৈ পাবা। ফ্ৰম ডেট পিৰিয়ড অফ টাইম, সেই সময়ত, কোন সময়ত? 1699 to 1788, সেই পিৰিয়ডত আহোম ৰজাসকলে যিবিলাক ধুনীয়া অট্টালিকা বনাইছিল, মন্দিৰ বনাইছিল, পুখুৰী খান্দিছিল, এইবিলাক তাতে তোমালোকে দেখিবলৈ পাবা। এইবিলাক গোটেই ঐতিহাসিক
আমাৰ কীৰ্তিস্তম্ভ। অন আৱাৰ ৱে উই কেন ষ্টে ফৰ এ নাইট ইন কাজিৰঙা। আমি যাওঁতে শিৱসাগৰ যাওঁতে ৰাস্তাত মাজতে আমাৰ কি আহিব, আমি যেতিয়া নগাঁও আৰু গোলাঘাট জিলাৰ মাজেদি যাম তেতিয়া মাজতে আমাৰ কি আহিব, কাজিৰঙা আহিব আৰু আমি তাত এটা ৰাতি থাকি যাম। দেয়াৰ মাদাৰ ছাজেষ্টেড, তৃষা আৰু লোহিতৰ মাকে এই কথাটো ক'লে। অ' লাভলি, বৰ ধুনীয়া, লোহিত ছেইড, লোহিতে কৈছিল। ক্লেপিং হিজ হেণ্ডছ, ক্লেপছ মানে হাত চাপৰি বজাই যে, এইটো হ'ল ক্লেপ। মূল শব্দটো হৈছে ক্লেপ, CLAP, ক্লেপ। ক্লেপটো যেতিয়া ING লাগে তেতিয়া ডাবল PING হৈ যায়, ডাবল P হৈ যায়, ক্লেপিং, হাত চাপৰি বজোৱা, দুই হাতেদি যে বজায় সেইটো আমি কওঁ ক্লেপিং। লোহিত ছেইড, লোহিতে কৈছিল ক্লেপিং হিজ হেণ্ডছ, লোহিতে হাতটো চাপৰি বজাইছিল আৰু কৈছিল বৰ ধুনীয়া। উই কেন গ' অন এলিফেণ্ট বেক, এলিফেণ্ট বেক মানে হাতীৰ পিঠিত উঠিব পাৰিম, এণ্ড চি দ্য ৰাইনো, আৰু গড় দেখিব পাৰিম। আৰু কাজিৰঙা তোমালোকে ইতিমধ্যে আগৰ ক্লাছত মই কৈছোঁ যে গড়ৰ কাৰণে বিখ্যাত। কেনেকুৱা গড়? এশিঙীয়া গড়। ইংৰাজী শব্দটো মনত আছেনে? কাজিৰঙা ইজ ফেমাছ ফৰ ওৱান হৰ্নড ৰাইনো। কাজিৰঙা ইজ ফেমাছ ফৰ ওৱান হৰ্নড ৰাইনো। আৰু তাতে গ'লে তোমালোকে হাতীৰ পিঠিত উঠি কাজিৰঙাৰ মাজেদি ভ্ৰমণ কৰি থাকোঁতে তোমালোকে গড়বিলাক কেতিয়াবা দেখা পাবা। উই কেন গ', আকৌ লাইনটো কৈছোঁ, উই কেন গ' অন এলিফেণ্ট বেক, আমি হাতীৰ পিঠিত উঠিব পাৰিম, এণ্ড চি দ্য ৰাইনো, আৰু গড়বিলাক আমি চাব পাৰিম। এজ দ্য ডে অফ দেয়াৰ ভিজিট ডাউন, তেওঁলোকৰ ভ্ৰমণ কৰাৰ দিনটো যেতিয়া ওচৰ চাপি আহিছিল, লোহিত এণ্ড তৃষা গ্ৰিউ এক্সাইটেড, লোহিত আৰু তৃষা বৰ উত্তেজিত হৈছিল। তেওঁলোকে অপেক্ষা কৰি আছিল সেই দিনটোৰ কাৰণে। দে উড গেট টু চি বোথ কাজিৰঙা, বোথ মানে দুয়োটা বস্তু যেতিয়া আমি বুজোৱা হয় তেতিয়া আমি বোথ শব্দটোৰ ব্যৱহাৰ কৰোঁ। বোথ, বোথ মানে হ'ল দুটা বা দুজন বুজালে বোথ। তেওঁলোকে কাজিৰঙাও চাব পাৰিব আৰু শিৱসাগৰ চাব পাৰিব, বোথ কাজিৰঙা এণ্ড শিৱসাগৰ। They would get to see both Kaziranga, which is a world-renowned national park. Renowned শব্দটোৰ অৰ্থ হৈছে বিখ্যাত বা প্ৰখ্যাত বা জনাজাত। তোমালোকে জানা যে কাজিৰঙা এটা ৱৰ্ল্ড মানে হ'ল পৃথিৱী, world-renowned মানে renowned মানে হ'ল বিখ্যাত বা প্ৰখ্যাত বা জনাজাত, renowned। কাজিৰঙা হৈছে which is a world renowned national park। নেশ্যনেল পাৰ্ক শব্দটোৰ অৰ্থ আগতে কোৱা হৈছে, নেশ্যনেল পাৰ্ক মানে হ'ল ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা হ'ল এটা পৃথিৱী বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। এণ্ড শিৱসাগৰ এ হিষ্ট্ৰিকেল টাউন, হিষ্ট্ৰিকেল টাউন, হিষ্টৰিকেল নহয়, হিষ্টৰী শব্দটো উচ্চাৰণ কৰোঁতে হিষ্ট্ৰিকেল টাউন, ঐতিহাসিক এখন চহৰ। গতিকে তেওঁলোকে কি দেখা পাব? কাজিৰঙা নেশ্যনেল পাৰ্ক দেখা পাব আৰু শিৱসাগৰ টাউনটো তেওঁলোকে দেখা পাব। আৰু সেইকাৰণে লোহিত আৰু তৃষা দুয়ো বৰ উৎসুক হৈ আছিল, আগ্ৰহী হৈ আছিল এই ঠাই দুটা ভ্ৰমণ কৰাৰ কাৰণে। ইন দ্য মৰ্ণিং, ৰাতিপুৱা, দে ছেট আউট, ছেট আউট শব্দটোৰ অৰ্থ হ'ল যাত্ৰা আৰম্ভ কৰা, ছেট আউট। মই মূল শব্দবিলাক তোমালোকক ভিডিঅ' স্ক্ৰীণতো দেখাম, তথাপি ব্লেকবৰ্ডতো লিখি দিছোঁ। ছেট আউট মানে ক'ৰবাত লৈ তুমি যাত্ৰা এটা আৰম্ভ কৰিলা, সেইটো হ'ল আমাৰ ছেট আউট, যাত্ৰা আৰম্ভ কৰা, ছেট আউট। তেওঁলোকে ছেট আউট মানে যাত্ৰা আৰম্ভ কৰিলে। ইণ্ডিয়াৰ ওন কাৰ, তেওঁলোকৰ নিজৰ গাড়ী আছিল আৰু সেই গাড়ী লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। বাই আৰ্লি আফটাৰনুন, অৰ্থাৎ গধূলিৰ ফালে, আবেলিৰ ফালে, দে ৰিচ্ড কাজিৰঙা, তেওঁলোকে ক'ত গৈ পালে? কাজিৰঙাত গৈ পালে। ৱেক আপ, সাৰ পোৱা, দেয়াৰ মাদাৰ কল্ড আউট, মাকে চিঞৰি দিছে, মাতি দিছে।
উই হ্যাভ এৰাইভড, অৰ্থাৎ গাড়ীখন যেতিয়া চলাই আছিল দেউতাই পিছফালৰ ছিটত তৃষা আৰু লোহিত শুই আছিল, টোপনি মাৰি আছিল। গতিকে মাকে মাতি দিলে যে তোমালোকে উঠা, আমি আহি পালোঁ। উই হ্যাভ এৰাইভড, আমি আহি পাইছোঁ। লোহিত এণ্ড তৃষা হু হেড ফলেন এছলিপ, লোহিত আৰু তৃষাই শুই পৰিছিল, টোপনি আহিছিল। ফলেন এছলিপ অন দ্য বেক ছিট, পিছফালৰ ছিটত অফ দ্য কাৰৰ মিনছ দে ৱেৰ both of them were sleeping on the back seat of the car. They woke up means সাৰ পাইছিল, টোপনি ভাঙিছিল। They checked in at a hotel, তেওঁলোকে সেই ৰাতিটো তাত যিহেতু থাকিব লাগিব, গতিকে তেওঁলোকে এটা হোটেলত গ'ল। and that had a large compound, হোটেলটোৰ এটা ডাঙৰ কম্পাউণ্ড মানে হ'ল এটা কেম্পাছ আছিল, এৰিয়া আছিল, ঠাই আছিল, খোলা ঠাই আছিল। আফটাৰ ফ্ৰেছনিং আপ, তেওঁলোকে হাত মুখ ধুইছে। they set up on the can chair, can মানে হ'ল বেড, বেডৰ চেয়াৰত তেওঁলোকে বহিছে। in one corner of the বাৰান্দা, বাৰান্দাৰ এটা কৰ্নাৰত মানে বেডৰ চেয়াৰ আছিল হোটেলটো, তাতে বহিছে। enjoying the greenery around, চাৰিওফালে সেউজীয়া যিটো দৃশ্য আছিল সেই দৃশ্যটো তেওঁলোকে উপভোগ কৰি আছিল। এইটো সন্ধিয়াৰ সময়, সেইকাৰণে আজি আৰু তেওঁলোকে বাহিৰত যাব নোৱাৰিব, কাজিৰঙাত যাব নোৱাৰিব, তাতে আজি তেওঁলোকে জিৰণি ল'ব, হোটেলত আজি থাকিব। গতিকে আমি নেক্সট ক্লাছত কেনেকৈ তেওঁলোকে কাজিৰঙা ভ্ৰমণ কৰে, কাজিৰঙা তোমালোকক লৈ যাম ভ্ৰমণ কৰাৰ কাৰণে। আজি এইখিনিলৈকে ষ্টপ কৰিছোঁ, কিন্তু তোমালোকক মই 2-3টা সৰু সৰু কুৱেশ্যন দিম, যিটো হোমৱৰ্ক দিম। আজি তোমালোকে ঘৰত লিখিবা, লিখি তোমালোকে ৰেডি কৰি ৰাখিবা। মই ইয়াৰ পিছৰ যিটো ক্লাছত সেই এনচাৰকেইটা মই কৈ যাম, কেনেকৈ তোমালোকৰ এনচাৰটো শুদ্ধ হৈছেনে নাই, তেতিয়া তোমালোকে মিলাই ল'বা। মই জাষ্ট 2-3টা কুৱেশ্যন দিছোঁ, ব্লেকবৰ্ডতো লিখি দিছোঁ, আৰু মানে স্ক্ৰীণতো তোমালোকক সেইটো মই লিখি দিম, যদি ব্লেকবৰ্ড বুজাত কেতিয়াবা অসুবিধা পাইছা। গতিকে এইকেইটা 3টামান মই কুৱেশ্যন দিছোঁ, সৰু সৰু কুৱেশ্যন হোমৱৰ্ক হিচাপে। তোমালোকে এইকেইটা কুৱেশ্যন ঘৰত নিজৰ বহীত লিখিবা, লিখাৰ অলপ অভ্যাস কৰিব লাগে, সৰু সৰু এনচাৰবিলাকৰ আমি চেকিং কৰিব লাগে। গতিকে এইটো হ'ব তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক। কুৱেশ্যন নম্বৰ 1, হু ইজ, ছেটিংবিলাক শিকিব লাগে। এনচাৰটো ইতিমধ্যে পাইছা বা মই কৈছোঁ, কিন্তু কুৱেশ্যনটো কেনেকৈ আমি এনচাৰত লিখিম সেইটো হ'ল কথা। গতিকে মই পিছত কৈ দিম, হু ইজ দ্য অথৰ, অথৰ মানে লিখক, নাইবা পৰীক্ষাত কেতিয়া দিব পাৰে ৰাইটাৰ। অথৰ অফ, তোমালোকে পৰীক্ষাত দেখা যায় অথৰ মানে কি বুজি নাপাবা, অথৰ মানে লিখক। হু ইজ দ্য অথৰ অফ দ্য লেচন এ ভিজিট টু কাজিৰঙা, মই স্ক্ৰীণতো দিম, কাজিৰঙা এণ্ড শিৱসাগৰ। কুৱেশ্যনবিলাক কৈও আছোঁ মই। গতিকে হু ইজ দ্য অথৰ অফ দ্য লেচন এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। কুৱেশ্যনবিলাক ব্লেকবৰ্ডতো দেখাত যদি অসুবিধা পোৱা, মই স্ক্ৰীণতো কুৱেশ্যনবিলাক লিখি দিম। ফাৰ্ষ্ট কুৱেশ্যন, কুৱেশ্যনটো হ'ল কি, হু ইজ দ্য অথৰ অফ দ্য লেচন এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। অৰ্থাৎ এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ পাঠটোৰ লিখকজনৰ নাম কি, এইটো তোমালোকে পৰীক্ষাটো আহি থাকে মাজে সময়ে। ছেকেণ্ড কুৱেশ্যনটো হ'ল, কুৱেশ্যন নম্বৰ 2, what was the former name, former মানে তোমালোকে পালা আগৰ বা পুৰণি, former name of শিৱসাগৰ, শিৱসাগৰৰ question mark, what was the former name, former name মানে পুৰণি নাম, what was the
ফৰ্মাৰ মানে আগৰ বা পুৰণি বা পৰীক্ষাত কেতিয়া ইয়াতে ফৰ্মাৰ শব্দটোৰ ঠাইত তোমালোকক দিব পাৰে হোৱাট ৱাজ দ্য অল্ড নেম বা হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম, এনেকুৱা শব্দও দিব পাৰে। ফৰ্মাৰ নেম অফ শিৱসাগৰ, শিৱসাগৰ টাউনটোৰ পুৰণি নাম কি আছিল? আৰু এটা কোৱেশ্চন দিয়া হ'ল how long was Rangpur বা ৰবা how long was Shivsagar the capital মানে আগত কলো ৰাজধানী, capital of Ahoms, capital of Ahoms, অৰ্থাৎ হাউ লং কিমান দিন আছিল, কিমান চনৰ পৰা কিমানলৈ সেইটো লিখিব পাৰিলে হাউ লং ৱাজ শিৱসাগৰ দ্য কেপিটেল অফ আহোমছ। এই তিনিটা কুৱেশ্যন তোমালোকে হোমৱৰ্ক কৰিবা, নিজৰ কপিত লিখিবা, আৰু মই এনচাৰটো ইয়াৰ পিছত যিটো মই ভিডিঅ' আপলোড দিম, মোৰ ক্লাছ হ'ব, সেই ক্লাছত তোমালোকক এনচাৰবিলাক মই প্ৰথমতে কৈ দিম, তেতিয়া তোমালোকে মিলাই দিবা। সৰু সৰু কুৱেশ্যন নিজে লিখাৰ কাৰণে অলপ অভ্যাস কৰিব লাগে। আৰু যদি কিবা এই যিখিনি বস্তু মই পঢ়াইছোঁ ইয়াতে কোনোবাখিনি বা কোনোবা এটা লাইন বা কোনোবা শব্দৰ অৰ্থ তোমালোকে নাজানা, তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰ 9864645252 তাতে তোমালোকে মেছেজ দিব পাৰিবা। মেছেজ দিলে তোমাৰ নামটো আৰু স্কুলৰ নামটো লিখি মোক এটা মেছেজ দিলে মই তোমালোকক ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিলৈ এইখিনি। তোমালোকে নেক্সট ক্লাছ মই পোৱাৰ আগতে এই পেজত যিখিনি আছে এই পেজটো গোটেইখিনি তোমালোকে ৰিডিং কৰি থৈ দিবা, আৰু বেছিকৈ ইংৰাজীবিলাক ৰিডিং কৰিলে তোমালোকৰ লেচনবিলাক অলপ বেছি সহজ হ'ব। গতিকে আজিলৈ এইখিনিতে, থেংক ইউ।